ভাইটি যোৱা মাহৰ এপ্ৰিল 14 তাৰিখে নোহোৱা হৈছে। সন্ধিয়া ল'ৰাটোলৈ মানে আপোনাৰ 7:30 বজাত গৈছে। গৈ কেনে আপোনাৰ এতিয়া সি ল'ৰাটো তাৰমানে তাৰ লগতো ৰাতিপুৱা 4:30 বজাত আহিছে আৰু মই আমাৰ সৰু ভাইটিটো মানে ৰাতিপুৱা অহা নাই। তাৰে মাজতে কি হৈছে কি অনা আমি গম নাপাওঁ। এতিয়া তাৰমানে আমাৰ সৰু ভাইটি বহুত দৰকাৰ, আমাৰ সৰু ভাইটিক লাগি তেনেকৈ নহওক। আমাৰ ভয় মানে এতিয়া আমাৰ সন্ধানটো মানে অলপ বেয়াকৈ আহি আছে, কিন্তু আমাৰ একচুৱেলি আমি এতিয়া কি কৰিম আৰু উপায় নাই। এতিয়া আমি যাব পৰা নাই, পইচাৰ কাৰণে টান হৈ আছে। এতিয়া অলপমান কোনোবা যদি অলপ সহায় সহায় কৰে আমিতো যাব পাৰোঁ। আৰু ইয়াত থানাতে গৈছোঁ, আমি থানাতে মানে এজাহাৰখন লেখা নাই। এতিয়া সৰুকৈ এটা মেছেজ এটা পঠাইছে হায়দৰাবাদ পুলিচ ষ্টেচনত। এতিয়া তাৰে কাৰণে আমি চেষ্টা কৰি আছোঁ, কিন্তু এতিয়া আমি তাতে বাহিৰত হায়দৰাবাদ পুলিচে তাৰেও মাতিছে, তাতে যোৱাৰ কাৰণে চেষ্টা কৰি আছোঁ। সিহঁতে পাৰ্কত ফুৰিব যাম বুলি কৈ পেলাই গধূলা ফুৰিব গেছি 8:30 যাই পেলাই মোৰ ল'ৰাটো নাই, জোনাই গুচি আহিছে 4টা বজাত উঠি পেলাই টোপনি মাৰি থকা বুলি কৈছে। কৈছে কি মই নাজানো ক'ত গ'ল। মই এতিয়া নিজে গুচি আহিলোঁ কোম্পানীত আহা বুলি কৈ পেলাই। এতিয়া কোম্পানীত অহা নাই। ৰাতিপুৱা ৰবিবাৰে নহা হৈছে, সোমবাৰে মোক 8টা বজাত ফোন কৰিছে। নহাবাৰ এতিয়া 1 মাহ 10 দিনেই হ'ল। হায়দৰাবাদত ইমান 14 তাৰিখে নহা হৈছে, এপ্ৰিলৰ 14 তাৰিখে নহা হৈছে। আমি এতিয়া বাহিৰৰ হায়দৰাবাদত থানাৰ পৰা পুলিচে মাতিছে আমাক, এতিয়া যাব পৰা নাই পইচাৰ কাৰণে। এতিয়া পইচা পালি আমি যাম আৰু থানাত কেছ দিয়াৰ কাৰণে।